এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ শ্ৰোতাসকল, সাধক সুন্দৰ অনুষ্ঠানটিলৈ আকৌ এবাৰ আপোনালোকক আদৰণি জনাইছোঁ। আপোনালোকে জানে, এইবাৰ আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱা বাইদেউৰ সৈতে। এটা খণ্ডত তেখেতৰ জীৱনৰ আৰু লগতে সংগীত জীৱনৰ কিছু কথা আমি পাতিলোঁ। দ্বিতীয়টো খণ্ডত আকৌ এবাৰ তেখেতৰ সৈতে আমি কথা পাতিবলৈ আকাশবাণীৰ ষ্টুডিঅ'ত একেলগে বহিছোঁ। বাইদেউ, সাধক সুন্দৰ অনুষ্ঠানটিলৈ আপোনাক পুনৰবাৰ আদৰণি জনাইছোঁ। ধন্যবাদ। যোৱা খণ্ডত আমি আপোনাৰ জীৱনটোৰ কথা কিছু পাতিলোঁ আৰু শ্ৰোতাসকলে খুব ভাল পাইছে। তেখেতসকলৰ পৰা আমি বিভিন্ন ধৰণৰ মতামত লাভ কৰিছোঁ। বিশেষকৈ আপোনাক বহু বছৰৰ মূৰত তেওঁলোকে আকাশবাণীৰ ষ্টুডিঅ'লৈ মাতি অনাৰ বাবে খুব ভাল পাইছে, আপোনাক লগ পাই খুব ভাল পাইছে আৰু আপোনাৰ জীৱনৰ কথা আৰু শুনিবলৈ আগ্ৰহেৰে বাট চাই আছে। আপোনাৰো নিশ্চয় ভাল লাগিছে। মোৰ খুব ভাল লাগিছে। মোৰ সেইদিনাখন যিখিনি ৰেচপন্স পাইছোঁ, হয়, সেইখিনিৰ পৰা মোক এনেকুৱা লাগিছে যেন মানুহে বিচাৰে মই গান গাওঁ, ওলাওঁ আকৌ মই গান যিটো মই বহি গৈছিলোঁ সেইটো যাতে আকৌ প্ৰকাশ কৰিব পাৰোঁ, সেইটো বিচৰাৰ কাৰণে মোৰ খুব ভাল লাগিছে। বাইদেউ, তেতিয়াহ'লে আমি কথা বতৰাৰ মাজলৈ যোৱাৰ আগতে আপোনাৰ গান এটি অলপ যদি আপুনি গুণগুণাই দিয়ে, আমাৰ অভিলেখাগাৰত থকা তেনেকুৱা গান এটি, তেতিয়া আমি শ্ৰোতাসকলক শুনাই সেই গানটোৰে আৰম্ভ কৰোঁ আজি খণ্ডটো। মোৰ আৰু এটা গান ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা প্ৰচাৰ হৈছিলে, সেইটো খুব বেছি ভাল পাইছিলে মানুহে। এই মোৰ সোণ তুমি তোৰ সময়ৰে গানটো, একে সময়ৰে গানটো হৈছিলে হীৰেণ ভট্টাচাৰ্যই লিখা আৰু সুৰ কৰিছিলে হীৰেণ গোহাঁয়ে। হয়, গানটো আছিলে মোৰ বনেৰে মোৰ মনেৰে মৌ মাখি উৰে গুণ গুণ কৰি আহা মই মৰি যাওঁ মৰি যাওঁ। অলপ গাই দিব নেকি আপুনি? ঠিক আছে। মোৰ বনেৰে মোৰ মনেৰে মোৰ বনেৰে মোৰ মনেৰে মৌ মাখি উৰে গুণ 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 কৰি আহা মই মৰি যাওঁ মৰি যাওঁ আহা মই মৰি যাওঁ মৰি যাওঁ। খুব ভাল লাগিছে বাইদেউ। গানটো আমাৰ অভিলেখাগাৰত আছে, শ্ৰোতাসকলক আমি শুনাওঁ। মোৰ বনেৰে বনেৰে মোৰ মনেৰে মনেৰে মোৰ মাখি উৰে গুণ গুণ কৰি আহা মই যাওঁ মৰি। মোৰ বনেৰে বনেৰে মোৰ মনেৰে মনেৰে মোৰ মাখি উৰে গুণ গুণ কৰি মোৰ মাখি উৰে গুণ গুণ কৰি আহা মই যাওঁ মৰি। মোৰ বনেৰে বনেৰে।
মাখি উৰে গুণগুণ কৰি আহা মই যাওঁ মৰি মোৰ বনেৰে বনেৰে মোৰ মনেৰে মনেৰে মোৰ মাখি উৰে গুণগুণ কৰি মোৰ মাখি উৰে গুণগুণ কৰি আহা মই যাওঁ মৰি মোৰ বনেৰে বনেৰে। ইতিমধ্যে যোৱা খণ্ড প্ৰচাৰ কৰাৰ পাছত বহু কেইগৰাকী ব্যক্তিয়ে আপোনাৰ সৈতে আমাৰ কথা বতৰা এই কথাখিনি খুব ভাল পাইছে। সূৰ্য গোস্বামী তেখেতে এটি বাৰ্তা প্ৰেৰণ কৰিছে যে ডিব্ৰুগড় ৰেডিঅ'ত আপুনি তেখেতে সুৰ কৰা এটি গান গাইছিল বুলি কৈছে, বহাগ ও বহাগ তোমাক দেখোন হয় বহাগ ও বহাগ তোমাক দেখোন উদাস লাগে এই গীতটি গাইছিলে আৰু এই কথাটো মনত পেলাই দিছে। এইটো মনত আছে নেকি বাইদেউ গানটো? অকণমান আছে, অলপ গুণগুণাই দিয়কচোন বাইদেউ। বহাগ ও বহাগ তোমাক দেখোন উদাস উদাস লাগে, মোৰো যে মনত আজি সপোনো নাজাগে, সেই আজি পিছৰ কথাখিনি অকণমান মোৰ ভুল হৈ গৈছে। ৰৈ 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 মাথো বিনা বধৰে বহাগ ও বহাগ। খুব ভাল লাগিল। সূৰ্য গোস্বামীদেৱেও ভাল পাব তেখেতৰ। হয়, মঞ্জুস্না মহন্ত তেখেতে আপোনাক দেখি খুব ভাল পাইছে। শান্তা হাজৰিকা, ৰুবি সিংহ তেখেতসকলে মন্তব্য প্ৰেৰণ কৰিছে আৰু অলকা ডেকা এটি বাৰ্তা প্ৰেৰণ কৰিছিল। বহু বছৰ পাছত তেখেতে আপোনাক দেখিছে। তাহানিতে আপুনি মঞ্চত গীত গাওঁতে তেখেতে আপোনাৰ অনুষ্ঠান উপভোগ কৰিছিল। মঞ্চত গীত পৰিৱেশনৰ নিশ্চয় আপোনাৰ বিশেষ অভিজ্ঞতা আছে। বহুত বহুত। সেই বিষয়ে অলপ কওকচোন বাইদেউ আজি। মঞ্চত গীত পৰিৱেশন কৰোঁতে মোৰ অডিয়েঞ্চৰ পৰাতো চিঞৰ বাখৰ কৰা সেইটোতো মানে এটা সেইটো সাধাৰণ কথা, সেইটো উৎসাহ পোৱা যায়, সেইটো উৎসাহ পাওঁ। তেনেকৈ পেলাই মঞ্চত মই বিহুৰ মঞ্চত বহুত গান গাইছোঁ, বহুত কৰিছোঁ। এবাৰ এখন তিনিচুকীয়াত বিহুৰ মঞ্চত মই গান গাই আছিলোঁ। গান গাই থাকোঁতে তেতিয়া ৰাতিপুৱাই 1:30 বাজিছে। সন্মুখৰ চকী এখনত খুব বৰষুণো দিছে। সন্মুখৰ চকী এখনত এজন মানুহ বহি আছে, তেখেতৰ মূৰত বৰষুণ পৰিছে, কিন্তু মানুহজন মানে তাৰ পৰা উঠি যোৱা নাই। উঠি নগৈ মানুহজনে এনেকুৱা লাগিছে তেখেতক দেখি তেখেতৰ গাত যেন বৰষুণ পৰাই নাছিলে। আপোনাৰ গীতত ইমান ভাল পাইছে, মোৰ খুব ভাল লাগিছিলে, তেখেতক দেখি ভাল লাগিছিলে। কিন্তু যেতিয়া প্ৰগ্ৰেমটো শেষ হৈ যোৱাৰ পিছত মই তেতিয়াও কিন্তু ফ্ৰক পিন্ধা অৱস্থাতে আছিলোঁ। আৰু তেতিয়া মোৰ মানে মানুহজনক লগ পাবলৈ মন গৈছিলে, কিন্তু বৰষুণ দিয়াৰ কাৰণে মোক তাৰ অৰ্গেনাইজাৰসকলেও মানে ওলাই যাবলৈ নিদিলে, বা মোৰ মাও মোৰ লগত আছিলে, মাহঁতেও মানে মোক যাবলৈ নিদিলে। কিন্তু সেইটো এটা খুব ধুনীয়া স্মৃতি মোৰ কাৰণে, কাৰণ মানুহজনৰ গাত বৰষুণ পৰি আছে, বাকীবোৰ মানুহ অডিয়েঞ্চ পিছত আছে, তেখেত আগত আছে, কিন্তু তেখেতে লৰচৰ কৰা নাছিলে একো। তেখেতৰ গাত যেন বৰষুণ পৰিছে তেখেতে যেন অনুভৱ কৰা নাছিলে, তেনেকৈ আছিলে মানুহজন। খুব ভাল লাগিছে। সেই অভিজ্ঞতাৰ কথা আজি কৈ নিশ্চয় আপোনাৰ ভাল লাগিছে। ভাল লাগিছে, মোৰ খুব ভাল লাগিছে। হয়, লোকনাথ গোস্বামী তেখেতেও আপোনাক আকাশবাণীৰ ষ্টুডিঅ'ত এনেদৰে আমন্ত্ৰণ জনাই অনাৰ বাবে আপোনাৰ সৈতে কথা বতৰা শুনি তেখেতে খুব ভাল পাইছে। দেৱযানী দাস তেখেতেও খুব ভাল পাইছে আপোনালোকৰ একে সময়ৰে তেখেতসকলে খুব ভাল পাইছে। আৰু বহুতো শ্ৰোতাই আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে। ডিব্ৰুগড় কেন্দ্ৰৰ বিশেষকৈ অনুষ্ঠানসমূহত আপোনাৰ গান তেওঁলোকে খুব বেছিকৈ শুনিছিল, সেই কথাটো উল্লেখ কৰিছে। হয়, আৰু যোৱা খণ্ডত বাইদেউ আমি আপোনাৰ এটি গানৰ কথা পাতিছিলোঁ আৰু অনুৰোধ জনাইছিলোঁ আপোনাৰ কন্যাক যে তেখেতে যদি অলপ গাই শুনাই তেতিয়া আমাৰ ভাল লাগিব বুলি কৈছিলোঁ। আপোনাৰ কন্যাৰ বিষয়ে অকণমান কৈ দিয়কচোন। মোৰ ছোৱালী তাই থাকে ডুবাইত, আৰু মই যোৱাবাৰ কৈছিলোঁ মোৰ জোঁৱাই মোৰ হাৰিয়ানাৰ, মই পাঞ্জাৱ বুলি কৈছিলোঁ, হাৰিয়ানাৰ তেওঁলোক। আৰু সিহঁতেও খুব ভাল পায় গান চান, অসমীয়া আমাৰ মানে কালচাৰটো তেওঁলোকে খুব ভাল পায়।
মোৰ মানে বিয়নীৰ কথা কৈছোঁ, তেওঁলোক অসমলৈ আহিলে মেখেলা চাদৰ পিন্ধিয়ে কিনি তাত বিয়া বাৰু অনুষ্ঠান এইবোৰ হ'লে তেওঁলোকে মেখেলা চাদৰ পিন্ধে। মানে আমাৰ কালচাৰটো তেওঁলোকে খুব ভালকৈ আদৰি লৈছে। বিহু চাবলৈ যায়, মই গ'লে মোৰ লগত বিহু চাবলৈ যায়, খুব ভাল পায় তেওঁলোকে এইটো মানে আমাৰ অসমীয়া কালচাৰটো। আৰু ছোৱালীয়ে সেইমতে মানে তেওঁলোকৰ লগতো বেছ মানে ভালকৈ মই ক'বলৈ গ'লে ভগৱানৰ কৃপাত সুখেৰে শান্তিৰে মানে আছে সিহঁতৰ পৰিয়ালটোৰ লগত, চবৰে লগত ভাল লাগে মোৰ সেইকাৰণে। আৰু ছোৱালীয়ে ডুবাইত যে হয় বিহু বহাগী বিদায়টো, তাত তাই বিহু নাচে প্ৰত্যেকবাৰেই। সিহঁতৰ যিটো গ্ৰুপ আছে গ্ৰুপটোত সিহঁতি মানে বহাগী বিদায়ত বিহু নাচে, আৰু সিহঁতৰ বিহুটো মানে খুব ভাল হয়, খুব সুন্দৰ বিহু হয়। আৰু তেখেতে আপোনাৰ এটি গান গাই আমালৈ প্ৰেৰণ কৰিছে, এতিয়া শ্ৰোতাসকলক শুনাও। এটি কলি তেখেতে গাইছে, বহুদিনৰ পাছত তেখেতৰ মাতৃৰ কণ্ঠৰ এটি গীত গাই শুনাইছে। শ্ৰোতাসকল আপোনালোকেও শুনক, আমিও শুনো। মোৰ শুন তুমি আমনি নকৰা, সাধু শুনি শুনি টোপনি যোৱা, মোৰ শুন তুমি আমনি নকৰা। মাৰ গান এটা মানে তেনেকৈ মনত নায়েই মোৰ। মায়ে মই ডাঙৰ হোৱাৰ পিছত এৰিয়ে দিলে গাবলৈ গান, কিন্তু তথাপিও যিখিনি মনত আছে আৰু মোৰ মনেৰে মোৰ মনেৰে মোৰ মনেৰে মোৰ মনেৰে মৌ-মাখি উৰে গুণ 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 কৰি, গুণ 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 কৰি, আহা মই মৰি যাওঁ মৰি যাওঁ, আহা মই মৰি যাওঁ মৰি যাওঁ। আপোনাৰ এটি বিখ্যাত গীত আপোনাৰ কন্যাই গাই শুনালে, আপোনাৰ কেনেকুৱা লাগিছে শুনি? মোৰ ভাল লাগিছে, কিন্তু তাই কমপ্লিট গোটেই গানটো তাৰমানে তাই মনত নাথাকে, মনত নাইকিয়া। তাৰপিছত কৈছে মই ডাঙৰ হোৱাৰ পিছততো মায়ে গান গাবলৈ এৰিয়ে দিলে। তাই ডাঙৰ হোৱাৰ পিছত মই গান গাবলৈ এৰি দিলোঁ। তাই হয়তো তেতিয়া বুজিও নাপায় যে মই কেনেকুৱা এটা পৰিস্থিতিত মানে আছিলোঁ। আৰু তাইও নিজেও পাইছে দেউতাকৰ অসুখ চসুখৰ সেইখিনি তাইও পাইছে। হ'লেও তাই তেতিয়া মানে পঢ়ি থকা ছোৱালীটো, তাই সিমানটো হয়তো তাইৰ অনুভৱটো সিমানটো নাছিলে, সেইকাৰণে ভাবিছে মায়ে গান এৰিয়ে দিলে আৰু। শ্ৰোতাসকল, আমি কথা পাতি আছোঁ বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱা বাইদেউৰ সৈতে। আপোনাৰ কণ্ঠৰ আমি গান শুনি আছোঁ, আপোনাৰ কন্যায়ো আপোনাৰ গানৰ কিছু অংশ গাই আমালৈ প্ৰেৰণ কৰিছিল। আপোনাৰ ভাতৃ ভগ্নীয়েওতো গান গায়, সেই বিষয়ে অকণমান কওকচোন। মোৰ ভণ্টি তাইও থাকে ইয়াতেই, তাইও গান গায়, কিন্তু তাইৰ নাম দীপা ভট্টাচাৰ্যী আছিলে, এতিয়া দীপা বৰুৱা। তাইৰ হাজবেণ্ডেও মানে গানত খুব সুৰ কৰে, তেওঁৰ নাম অমৃত বৰুৱা, আৰু তেওঁ কৰা গানো মই গাইছোঁ, সুৰ কৰা গানো। আৰু মোৰ ভাইটি হৈছে নৱজ্যোতি ভট্টাচাৰ্যী, দুটা ভাইটি মোৰ। ডাঙৰ ভাইটিয়ে গান চান নাগায়, সি অকণমান ব্যৱসায়ী ছাইডত বেছি ইনভলভ হৈ আছে। তাৰ নগাঁৱৰ STC ধাবাখন যিখন, সেইখন সি চলায়। আৰু সৰু ভাইটি শিৱসাগৰত থাকে, তাৰ নাম নৱজ্যোতি ভট্টাচাৰ্যী। এনেই বেছিভাগে তাক কাকু বুলিয়ে জানে। সি গান গায়, সি কেইবাখনো মানে কেছেটো কৰিছে। সি প্ৰশান্ত বৰদলৈ ছোৱালী ইমনৰ লগত কৰিছে, CD কৰিছে সি, আৰু জয়ন্ত হাজৰিকা গানৰ এখন কেছেট কৰিছে। সি তেনেকৈ বহুত কেছেট কৰিছে, সিও ভাল গান গায়। খুব ভাল লাগিলে কথাখিনিও গম পায়। বাইদেউ, আপোনাৰ কণ্ঠত আৰু এটি আপোনাৰ গান যদি এই মুহূৰ্তত গাই শুনাই, কোনটো শুনাব? মই নিৰ্মল প্ৰভা বৰদলৈৰ এটা গান খুব ভাল পাওঁ, আৰু সেইটো মই ৰেডিঅ'ত গাইছোঁ। সম্ভৱ আপোনালোকৰ ওচৰতো আছে গানটো। গানটো হৈছে মইতো নহওঁ ৰিক্ত, আপোন মনৰ সুৰভি বিচাৰি হৃদয় সদায় সিক্ত। অলপ গাই শুনাব নেকি আপুনি? মইতো নহওঁ ৰিক্ত, মইতো নহওঁ ৰিক্ত, আপোন মনৰ সুৰভি নিগৰি, আপোন মনৰ সুৰভি নিগৰি হৃদয় সদায় সিক্ত, হৃদয় সদায় সিক্ত।
মইতো নহওঁ ৰিক্ত। এইটো গানৰ সুৰো হীৰেণ গোহাঁইয়ে কৰা। মইতো নহওঁ ৰিক্ত, মইতো নহওঁ ৰিক্ত, আপোন মনত সুৰভি নিজৰি, আপোন মনত সুৰভি নিজৰি, হৃদয় সদায় সিক্ত, হৃদয় সদায় সিক্ত। মইতো নহওঁ ৰিক্ত, আপোন মনত সুৰভি নিজৰি, আপোন মনত সুৰভি নিজৰি, হৃদয় সদায় সিক্ত, হৃদয় সদায় সিক্ত। মইতো নহওঁ ৰিক্ত। পথে 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 ফুল বিচাৰি ল'ব জনতে গুচে দৃষ্টিৰ হাতবোৰ। পথে 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 ফুল বিচাৰি ল'ব জনতে গুচে দৃষ্টিৰ হাতবোৰ। দেহে মনটো নহয় তিক্ত, তিক্ত, দেহে মনটো নহয় তিক্ত, তিক্ত। মইতো নহওঁ ৰিক্ত, আপোন মনত সুৰভি নিজৰি, আপোন মনত সুৰভি নিজৰি, হৃদয় সদায় সিক্ত, হৃদয় সদায় সিক্ত। মইতো নহওঁ ৰিক্ত। খুব ভাল লাগিছে আপোনাৰ সৈতে কথা পাতি। আৰু আপোনাৰ বহুতো গীত আছে, কথা বতৰাৰ মাজে মাজে গীতসমূহ যদি শ্ৰোতাসকলে শুনি থাকে খুব ভাল লাগিব। আৰু এটি গীত বাইদেউ মোৰ খুব ভাল লাগে, সেইটো হ'ল প্ৰভাতী সুৰুজে এমুঠি কিৰণ। সুৰ আৰু কথা হৈছে অপূৰ্ব বেজবৰুৱাৰ। প্ৰভাতী সুৰুজে এমুঠি কিৰণ, বাকি গ'ল মোৰ দুচকুতে, সাৰ পাই শুনিলোঁ পক্ষীৰে কাকলি, দোলা দি গ'ল মন গহনতে। গীতটো আমাৰ অভিলেখাগাৰত আছে, আমি শ্ৰোতাসকলক শুনাওঁ এতিয়া, নিশ্চয় ভাল পাব। প্ৰভাতী সুৰুজে এমুঠি কিৰণ, বাকি গ'ল মোৰ দুচকুতে, সাৰ পাই শুনিলোঁ পক্ষীৰে কাকলি, দোলা দি গ'ল মন গহনতে, দোলা দি গ'ল মন গহনতে। এছাতি মলয়াই বাদি যায়, অবুঝ কিহৰণে হৃদয় কঁপায়। এছাতি মলয়াই বাদি যায়, অবুঝ কিহৰণে হৃদয় কঁপায়। আবেগৰ ইতি টানে
মনলৈ সপোন আনে এই মধুক্ষণতে প্ৰভাতী সুৰুজে এমুঠি কিৰণ বাকি হ'ল মনটো চকুতে সাৰ পাই শুনিলোঁ পক্ষীৰে কাকলি দোলা দি গ'ল মন গহনতে দোলা দি গ'ল মন গহনতে। আপুনি যেতিয়া আকাশবাণীত অডিশ্যন দি কণ্ঠস্বৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল তাৰ পাছত আপুনি কৈছিল যে অনুপম চৌধুৰী আৰু অসীম হাজৰিকাই সুৰ কৰা আপুনি গীত গাইছে গাইছোঁ প্ৰথম। মই। অনুপম চৌধুৰীৰ সুৰ কৰা কেইবাটাও গীত এতিয়াও অভিলেখাগাৰত আমাৰ আছে আছে। যিকেইটা আপুনি কণ্ঠ নিগৰাইছিল। তেনে এটি গান যদি আজি শুনাই নিশ্চয় তেখেতৰো ভাল লাগিব। ঠিক আছে। কেশৱ দত্তৰ লিখাৰে অনুপম চৌধুৰীয়ে সুৰ কৰা, মই এইটো সুৰৰ শৰাই নহয় হয়। তাত গাইছিলোঁ। উম, গানটো বৰ সুন্দৰ। শৈশৱতে খেলা কত ধেমালিবোৰ আজিও মনত পৰে, বালিঘৰ সজা কত মালিয়ে আজিও আকুল কৰে, শৈশৱতে খেলা কত ধেমালিবোৰ আজিও মনত পৰে। বৰ সুন্দৰ গানটো কিন্তু। হয়, এই গানটো আমি সকলোৱে শুনো বাইদেউ। নিশ্চয় নিশ্চয় শুনাই দিয়ক। মোৰ মানে এতিয়া গোটেইখিনি অহা নাই মনলৈ। হয়। শৈশৱতে খেলা কত ধেমালিবোৰ
অনুপম চৌধুৰী তেখেতৰ সুৰৰ আপুনি কেইবাটাও গান আকাশবাণীত গাইছে গাইছোঁ, হয়। তেখেতে যেতিয়া সুৰ কৰে গান এটা বা আপোনাক যেতিয়া শিকায় যে গানটো এনেকৈ গাব লাগিব সেই সময়ৰ অভিজ্ঞতাৰ কথা অলপ কওকচোন অনুপম দাহঁত হৈছে কি তেখেতসকল মানে কি বুলি পেলাই ক'বলৈতো মানে কোনো কথাই নাই তেখেতসকলৰ ওচৰত গান শিকিবলৈ যোৱাটোৱে মানে বহুত ভাগ্যৰ কথা তেখেতসকলে প্ৰয়োজনা কৰা অনুষ্ঠানত যে গান গাবলৈ পাইছোঁ সেইটো বৰ ডাঙৰ ভাগ্য ইমান সুন্দৰকৈ শিকা ইমান সুন্দৰকৈ ক'ত মানে মিৰ দিব লাগিব কোনখিনি পোনকৈ গাব লাগিব সেই পৰ্যন্ত মানে সুন্দৰকৈ শিকাই যায় গানবিলাকত এইটো মোৰ বৰ ভাল অভিজ্ঞতা মই তেখেতৰ ঘৰত গৈ শিকিছিলোঁ গান ঘৰত গৈ আপুনি শিকিছিলোঁ মই গান আপোনাৰ সৈতে কথা পাতি বাইদেউ খুব ভাল লাগিছে আমি আৰু এটি খণ্ডত আপোনাৰ সৈতে কথা পাতিম আৰু আজিৰ খণ্ডটি ইয়াতে সামৰোঁ নিশ্চয় পুখুৰী বিলত জাকৈ মাৰিছিলোঁ উলাহত ভৰিছিলে মন পুখুৰী বিলত জাকৈ মাৰিছিলোঁ উলাহত ভৰিছিলে মন ৰঙতে উমলি বালিত খেলিছিলোঁ মধুৰ আছিল সেই ক্ষণ পুৰণীয়া দিন আজি আৰু নাই ভাবিলে বেথাৰে পৰে শৈশৱতে খেলা কত ধেমালি মোৰ আজিও মনত পৰে বালিঘৰ সজা কত কাহিনী আজিও আকুল কৰে শৈশৱতে খেলা সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিলে সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে